তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ৫ নং ডিব্ৰুজানত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। পেঙেৰীৰ ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ অধীনৰ ৫ নং ডিব্ৰুজান গাঁৱৰ ৰজয় গোহাঁইৰ বাসগৃহত নিশা সংঘটিত হয় অগ্নিকাণ্ড। নিশা প্ৰায় ১১ মান বজাত জুইৰ শিখাই চানি ধৰে সমগ্ৰ বাসগৃহ। অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ আগতেই স্থানীয় লোকে জুই নুমুৱাবলৈ সক্ষম হয়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। জুইত যায় ঘৰৰ সকলো সা সামগ্ৰী। পেঙেৰী বৰডুমছা অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ কোনো কাৰ্যালয় নথকাৰ বাবে অসম অৰুণাচল প্ৰদেশৰ সীমামূৰী অঞ্চলত অগ্নিকাণ্ড সংঘটিত হ'লে সময়মতে আহি নাপায় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। কালি ৰাতি 11:30 বজাত আমাৰ শ্ৰী ৰজয় গোহাঁই ঘৰটো কাৰেণ্টৰ শ্বৰ্ট হৈ জ্বলি একেবাৰে শেষ হৈ পৰে আৰু যি সা সামগ্ৰী আছিলে সকলোখিনি উলিয়াবই নোৱাৰিলে। গোটেইখিনি জুইত একেবাৰে যা গ'ল আৰু অন্যান্য তেখেত এজন চাইকেল দোকানী আছিল। চাইকেলৰ যিখিনি বেলেগৰ চাইকেলো বনাব দিয়া আছিল, চাইকেলৰ গোটেই মানে যিবিলাক সা সামগ্ৰী নতুন সা সামগ্ৰী কিনি ৰাখিছিলে গোটেইখিনি জুইত ভস্মীভূত হয়। আৰু আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহিছিল, অহা আগতেই গাঁৱৰ ৰাইজে কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় আৰু আমাৰ পেঙেৰী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও আহিছিল। তেখেতসকলে এইবিলাক গোটেইবিলাক চাই গৈছে আৰু যিটো আমাৰ ৰজয় গোহাঁই এইটো ভঁৰাল বছৰেকৰ যিখিনি ধান উৎপাদন আছিল গোটেইখিনি জুইত যা গ'ল। ডুমডুমাৰ পৰা ৰঞ্জিত ছাত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।